সদ্যঘোষিত উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাত গোৱালপাৰা জিলাৰ ধানবুৰী গাঁৱৰ শ্বাহিন মুস্তাকৰ সফলতাত সমগ্ৰ অঞ্চলটোতে আনন্দৰ জোৱাৰ উঠিছে। শ্বাহিন মুস্তাকে 85% নম্বৰ লাভেৰে অঞ্চলবাসীলৈ কঢ়িয়াই আনিছে গৌৰৱৰ বন্যা। শ্বাহিন মুস্তাক দাৰুল হুদা স্কুল বৰপেটাৰ ছাত্ৰ। 4টা বিষয়ত লেটাৰ মাৰ্কসহ উত্তীৰ্ণ হৈছে ধানবুৰীৰ শ্বাহিন মুস্তাক। শ্বাহিন মুস্তাকৰ ভৱিষ্যতে এগৰাকী প্ৰশাসনিক বিষয়া হোৱাৰ ইচ্ছা। ধানবুৰীৰ পৰাণ আলী আৰু পাৰবিন চুলতানাৰ একমাত্ৰ পুত্ৰ সন্তান শ্বাহিন মুস্তাক। শ্বাহিন মুস্তাকৰ সফলতাত এতিয়া পৰিয়ালৰ লগতে গাঁওবাসীৰ মাজত আনন্দৰ বন্যা বোৱা পৰিলক্ষিত হৈছে। শ্বাহিন মুস্তাকৰ সফলতাত সমগ্ৰ অঞ্চলবাসী ৰাইজে জনাইছে শুভেচ্ছা। শ্বাহিন মুস্তাকৰ সফলতাত আপুনিও জনাব পাৰে শুভেচ্ছা। আমি পুনৰবাৰ কৈছোঁ, সদ্যঘোষিত উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাত গোৱালপাৰা জিলাৰ ধানবুৰী গাঁৱৰ শ্বাহিন মুস্তাকৰ সফলতাত সমগ্ৰ অঞ্চলটোতে আনন্দৰ জোৱাৰ উঠিছে। শ্বাহিন মুস্তাকে 85% নম্বৰ লাভেৰে অঞ্চলবাসীলৈ কঢ়িয়াই আনিছে গৌৰৱৰ বন্যা। শ্বাহিন মুস্তাক দাৰুল হুদা স্কুল বৰপেটাৰ ছাত্ৰ। 4টা বিষয়ত লেটাৰ মাৰ্কসহ উত্তীৰ্ণ হৈছে ধানবুৰীৰ শ্বাহিন মুস্তাক। শ্বাহিন মুস্তাক ভৱিষ্যতে এগৰাকী প্ৰশাসনিক বিষয়া হোৱাৰ ইচ্ছা। ধানবুৰীৰ পৰাণ আলী আৰু পাৰবিন চুলতানাৰ একমাত্ৰ পুত্ৰ সন্তান শ্বাহিন মুস্তাক। শ্বাহিন মুস্তাকৰ সফলতাত এতিয়া পৰিয়ালৰ লগতে গাঁওবাসীৰ মাজত আনন্দৰ বন্যা বোৱা পৰিলক্ষিত হৈছে। শ্বাহিন মুস্তাকৰ সফলতাত সমগ্ৰ অঞ্চলবাসী ৰাইজে জনাইছে শুভেচ্ছা। শ্বাহিন মুস্তাকৰ সফলতাত আপুনিও জনাব পাৰে শুভেচ্ছা। পদুপাৰাৰ পৰা মিৰ ইছৰাফৰ ৰিপৰ্ট পি লাইভ। নমস্কাৰ, মোৰ নাম শ্বাহিন মুস্তাক। মই বৰপেটাত অনুষ্ঠিত দাৰুল হুদা মডেল স্কুলৰ পৰা পাছ হৈ আহিছোঁ। এইবাৰ মই প্ৰথম স্থান 85। তোমাৰ যি সফলতা, এই সফলতাৰ ক্ষেত্ৰত আচলতে কাক বেছি প্ৰাধান্য দিবা? কোনে বেছি তোমাক এই ক্ষেত্ৰত সহায় কৰিছিলে? টিচাৰ্ছসকলকে দিম। তেওঁলোকে বহুতো ৰেছপনচিবিলিটি কৰি আমাক সহায় কৰিছে পঢ়াৰ ক্ষেত্ৰত, আৰু বহুতো ফ্ৰেণ্ডছো আছে যিসকলে মোক সহায় কৰিছে পঢ়াৰ ক্ষেত্ৰত। তুমি কিমান ঘণ্টা পঢ়া শুনা কৰিছিলা? একচুৱেলি সেনেকৈ 24 ঘণ্টাৰ ভিতৰত কত ঘণ্টা পঢ়িছোঁ, মানে নিজে টাইম ওলাই কিনে যিখিনি পাৰিছোঁ 7-8 ঘণ্টা পঢ়িছোঁ এনেকৈ। ভাবিছোঁ কম্পিটিটিভ এক্সাম দি কিনে ক'ৰবাত পালি ভৱিষ্যত কি হয়? APSC ট্ৰাই কৰিব খুজি আছোঁ, যদি পাওঁ তাতে। তেওঁলোকে ভালকৈ পঢ়ক, নিজৰ যিটো গ'ল আছে, এম আছে, সেইটো পাছতে মানে পঢ়ি কিনে সফল হৈ যাওক সকলোৱে। এইখিনিয়ে। মই নথৈ আনন্দ পাইছোঁ। মই সুখী হৈছোঁ, যিখিনি কৰিব লাগিছিল সেইখিনিতো পাৰিছে, ভাল পাইছোঁ। মানে আৰু আশা আছিল, মাজত এক্সিডেণ্ট হৈ এটা বেমাৰত মানে পৰীক্ষাটোৰ হেৰি হোৱা নাই। 4টা বিষয়ত লেটাৰ পাইছে। আশা আছিল 5টাত পাৰিল হয়, কিন্তু 2 নম্বৰৰ কাৰণে পৰা নাই। সেইটোৰ কাৰণে বেয়া পোৱা নাই, ভালে পাইছোঁ, নথৈ আনন্দ হৈছোঁ। আমাৰ পিছপৰা গাঁৱৰ পৰা যে হেৰি কৰিছে, 85 টিউশ্যন নাই। মডেল স্কুলত দাৰুল হুদা ইছলামিক ইউনিভাৰ্চিটিত দিছোঁ। তাৰে পৰা ক্লাছ 6ৰ পৰা যিখিনি আশা কৰিছিলোঁ সেইখিনি পাৰিছে। প্ৰিন্সিপালক মই ধন্যবাদ জনাওঁ। মই ভাল পাইছোঁ, আৰু লগতে আৰু ছাৰ তাতে তাৰ বাইদেউ নাই, গোটেইখিনি ছাৰক ধন্যবাদ মোৰ পৰা। আৰু গাঁওবাসীৰ কাৰণেও এইখিনি মই কামনা কৰোঁ যে যাতে আশীৰ্বাদ কৰে আৰু ভাল হয়। ল'ৰা এটা ভাল সফলতা লাভ কৰিবলৈ সক্ষম হৈছে, এই ক্ষেত্ৰত আপোনাৰ অনুভৱ কেনেকুৱা হৈছে? হয়, মোৰ অনুভৱ যথেষ্ট ভাল। আশা কৰা মতে ৰিজাল্ট হৈছে, গতিকে ভৱিষ্যতে ইয়াত কৰি ভাল ৰিজাল্ট কৰক, তাৰে আপোনালোকে কামনা কৰিব বা ময়ো কামনা কৰিম। এইখিনিয়ে। ক'ত ঘৰ আছিল? মোৰ ঘৰ গোৱালপাৰা জিলাৰ ধানবুৰী গাঁৱত। এতিয়া ল'ৰাজনক কেনেকুৱা ধৰণে আগবঢ়াই লৈ যাব? হয়, ল'ৰাজনক আমাৰ এখেতে মানে APSC কৰি এজন সুনাগৰিক হোৱাৰ কল্পনা কৰি আছে, গতিকে ময়ো আশা কৰিছোঁ
যে APSC পঢ়াই ভাল এজন সুনাগৰিক কৰি গঢ়ি তোলাৰ কাৰণে চেষ্টা কৰিম।